স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি যামহি ধেমাজি জিলালৈ আৰু আমি এতিয়া বঙাইগাঁৱৰ পৰা ধেমাজিলৈ আমাৰ পাৰ্চনেল কাৰেৰে আৰম্ভ কৰিছোঁহি যাত্ৰা। আৰু মোৰ লগতে আপোনালোকে চাই থাকক, আমাৰ এই যাত্ৰাৰ অংশীদাৰ হওক। আমি ক'লৈ গৈ আছোঁ নিশ্চয় আপোনালোকে গম পাব। চাওক, ৰাতিৰ এই সুন্দৰ দৃশ্য। আমি কেইজনমান বন্ধু তথা আমাৰ কিছুমান বিষয়ববীয়াই আমি গৈ আছোঁ ধেমাজিলৈ আৰু আমি ৰাতি গৈ আছোঁ। আৰু আহি আমি ধেমাজিৰ আমাৰ যি অনুষ্ঠান, সেই অনুষ্ঠানৰ যি গেট, সেই গেট আমি পালোহি আৰু কিছু সময় পিছতে আমাৰ গন্তব্যস্থল পামহি। গতিকে মোৰ লগত ভিডিঅ'টো চাই থাকক। আমি এতিয়া আহি পালোহি ধেমাজিৰ জোনাইৰ মুৰকং চেলেক অঞ্চললৈ। আৰু ধেমাজি জিলাৰ জোনাইৰ যি মিচিং কৃষ্টি ভৱন আছে, সেই মিচিং কৃষ্টি ভৱনৰ খেলপথাৰত আমাৰ সদৌ অসম সত্তৰদশৰ ছাত্ৰ সন্থাৰ 84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আমি এইবেলি ইয়াতে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু সেই অনুষ্ঠানত আমিও অংশগ্ৰহণ কৰিমহি। গতিকে আহক মোৰ লগত পোনে পোনে ভিতৰলৈ সোমাই যাওঁ। সভাস্থলীৰ ভিতৰলৈ আমি সকলোৱে সোমাই চাওক। লোকাৰণ্য হৈ আছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পীৰ দলসকল আহি ইয়াতে উপস্থিত হৈ আছে। পোনে আমি দেখা পাইছোঁ বিহু নাচি আছে ল'ৰাবিলাকে আৰু যি উৎসাহ, সেই উৎসাহ দেখি সঁচাকৈ আমিও অভিভূত হৈ গৈছোঁ। আহক এতিয়া মোৰ লগত আমি ভিতৰলৈ সোমাই যাওঁ। চাওক, এইপিনে বিহু ফাঁকি গাই আছে আৰু এইপিনে নাগৰা নাম গাই আছে। আহক আমি ভিতৰলৈ গৈ সোমাই যাওঁ আৰু চাওক, এইবিলাক সূত্ৰধৰ জনগোষ্ঠীৰ যথেষ্ট সংখ্যক লোকে ভিৰ কৰি আছে। আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণ দীপলিনা ডেকা বাইদেউ অলপ পিছতে আহি পাব। সেয়েহে এখেতসকলে এনেকৈ ৰৈ আছে শাৰী পাতি। চাওক, বিভিন্ন জাতি জনগোষ্ঠী ওলাই আহিছে আৰু সাংস্কৃতিক শোভাযাত্ৰাত গ্ৰহণ কৰিবৰ বাবে। আৰু এইবিলাক চাওক, সূত্ৰধৰ জনগোষ্ঠীৰ যি জাতীয় সাজপাৰ পিন্ধি এখেতসকলে সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে থিয় দি আছে আৰু আমি পোনে ভিতৰলৈ গৈ আছোঁ। চাওক, যিহেতু বতৰ অলপ বেয়া, কিন্তু পানী দেখা পাইছে। আৰু এতিয়া চাওক, দীপলিনা বাইদেউ আহি পালেহে আৰু দীপলিনা বাইদেউ আহি পাই সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি আছে। আৰু চাওক, সকলোৱে তেখেতক ঘেৰি ধৰিছে আৰু আমি দেখা পাইছোঁ সকলোৱে দীপলিনা বাইদেউৰ লগত ফটো উঠাৰ কাৰণে সকলোৱে ব্যস্ত। আৰু এতিয়া আমি সাংস্কৃতিক শোভাযাত্ৰা দেখুৱাই আছোঁ। চাওক, ইতিমধ্যে মুকলি সভাও আৰম্ভ হ'লহি আৰু চাওক, জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে গীত গাই আছে। তেওঁলোকক কৈছোঁ যে আৰম্ভণিৰ পৰা শেষলৈকে এটাই এনাৰ্জি, ইমান সুন্দৰকৈ সকলোৱে ফূৰ্তি গোটেই অনুষ্ঠানটি সম্পন্ন কৰিছে। সেয়ে সঁচাকৈ শলাগ লৈছোঁ, শলাগ নলৈ নোৱাৰিলোঁ। গতিকে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে। আৰু আৰম্ভণিতে মই সুধিছিলোঁ এটি সমবেত সংগীত কোনে পাৰফৰ্ম কৰিছিলে বাৰু? ৰেইজ ইউৰ হেণ্ডছ। সেইফালে আছে। মোৰ অকণমান ঠিক মনত নাই, কিন্তু এটা লাইন মনত থাকিছে, সেইটোহে গাইছোঁ দেই। হয়নে? ভূমিপুত্ৰ আমি অসমীয়া, সূত্ৰধৰ আমি খিলঞ্জীয়া, ভূমিপুত্ৰ আমি অসমীয়া। হয়নে নহয়? গতিকে ইমান সুন্দৰকৈ গাইছে। মই ভাবোঁ এটা কথা মই অনুভৱ কৰিছোঁ, আচলতে আমি আমাৰ অসমখন হ'ব বিচাৰোঁ, অভিনেত্ৰী হ'ব বিচাৰোঁ, ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ। বাইদেউ মই বাৰু ইঞ্জিনিয়াৰিং কৰিছিলোঁ, কিবা কাৰণত এতিয়া গায়িকা হৈছোঁ। গতিকে আচলতে কোনেও নকয় যে পলিটিচিয়ান হ'ব লাগে বা ৰাজনীতিবিদ হ'ব বিচাৰিছোঁ। আচলতে সকলোৱে সপোন দেখিব লাগে, তেতিয়াহে এখন অসমৰ যি বেলেঞ্চ, প্ৰতিটো কথা, প্ৰতিটো ডিপাৰ্টমেণ্ট বেলেঞ্চ হ'ব বা কমপ্লিট হ'ব বুলি মই অনুভৱ কৰিছোঁ। যদিও বা মোৰ তেনেকুৱা কোনো ধৰণৰ এতিয়ালৈকে পৰিকল্পনা নাই।
বহুত বেছি কথা ক'ব নাজানো, কিন্তু আজি কথা ক'বলৈ দিছে মোক, সেইকাৰণে মই এটা কথাই ক'ম যে এতিয়া আমাৰ মুকলি হোৱাৰ পিছতে আমাৰ সংগঠনৰ বিভিন্ন যিবিলাক দাবী আছে সেই দাবীবিলাক আমাৰ সংবাদ মাধ্যমৰ আগত উপস্থাপন কৰি থকা হৈছে। আৰু এই সংবাদ মাধ্যম উপস্থাপন কৰাৰ পিছতে যিহেতু আমাৰ মুকলি সভা এতিয়ালৈ শেষ পালে, আৰু মুকলি সভা শেষ হোৱাৰ পিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'বহি। আৰু সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিল আমাৰ দীপশিখা বৰা বাইদেউ, আৰু দীপশিখা বৰা বাইদেউৰ এটি গীতৰ শৰাইৰে আজি মোৰ এই যি ধেমাজি জিলাৰ যি যাত্ৰা সেই যাত্ৰা সমাপ্ত কৰিম। ধন্যবাদ মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে। যদি মোৰ ভিডিঅ'টি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ বাই বাই।